নমস্কাৰ, আজি হৈছে ৮ এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক প্ৰতাৰক আখ্যা দি গুৱাহাটী মহানগৰীত উত্তাল প্ৰতিবাদ। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক প্ৰতাৰক আখ্যা দি গুৱাহাটী মহানগৰীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত কেইবাটাও সংখ্যালঘু সংগঠনৰ ধৰ্মঘট। ৱাকফ আইন মানি লোৱা নহ'ব বুলি হুংকাৰ। লগতে মুছলমানৰ সম্পত্তিত কেৱল মুছলমানৰহে অধিকাৰ আছে বুলি মন্তব্য প্ৰদান কৰে মুছলমানসকলে। মুছলমানৰ সম্পত্তিত কিয় চকু দিছে বিজেপি চৰকাৰে আৰু আইন আনি মুছলমান ধৰ্ম শেষ কৰিব বিচাৰিছে বিজেপিয়ে। একত্ৰিত হৈ ৫টাকৈ সংখ্যালঘু সংগঠনৰ উত্তাল প্ৰতিবাদ আজি গুৱাহাটী মহানগৰীত। নেমচুকে ধৰি ABM সহ কেইবাটাও সংগঠনৰ প্ৰতিবাদ সাব্যস্ত আজি গুৱাহাটী মহানগৰীত। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আপোনাৰ একাউণ্টত সোমালে নে লাখপতিৰ ধন? এটাকৈ কমেণ্ট কৰক। তালিকাত জিলাৰ নাম পৰীক্ষা কৰি নিশ্চিত থাকক, যিকোনো মুহূৰ্ততে ফোন কৰিব আপোনাক চৰকাৰে। হয়, ঠিকেই শুনিছে, এতিয়াও অব্যাহত আছে লাখপতি বাইদেউ আঁচনিৰ ধন প্ৰদানৰ প্ৰক্ৰিয়া। আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই এটাকৈ কমেণ্ট কৰক আমাৰ কমেণ্ট বক্সত। অব্যাহত আছে লাখপতি বাইদেউৰ ধন লাভৰ প্ৰক্ৰিয়া। ফোন অন কৰি থওক, যিকোনো মুহূৰ্তত কল কৰিব আপোনাক চৰকাৰে। তালিকা চাই লওক, কোন জিলাত কিমান মহিলাই পাব ধন। প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰি থৈছে চৰকাৰে আৰু জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব গোটৰ 10,000কৈ টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 আৰু 50,000কৈ টকা। তিনিটা কিস্তিৰ জৰিয়তে লাখপতি বাইদেউৰ ধন প্ৰদানৰ ব্যৱস্থা কৰিছে চৰকাৰে আৰু তেতিয়াই পৰৱৰ্তী কিস্তিত দিব 25,000কৈ টকা আৰু শেষৰ কিস্তিত মহিলাসকলে লাভ কৰিবলৈ সক্ষম হ'ব 50,000কৈ টকা। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধন। তিনিটা সন্তান বা তাতকৈ অধিক সন্তান থকা মহিলাই নাপাব লাখপতি বাইদেউ আঁচনিৰ সুবিধা আৰু লাখপতি বাইদেউৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা যে এতিয়াও অব্যাহত আছে লাখপতি বাইদেউৰ ধন। আপোনালোকে যিকোনো মুহূৰ্ততে আপোনালোকৰ মোবাইল ফোনত খবৰ লাভ কৰিব যে আপোনালোকৰ একাউণ্টত চৰকাৰে সোমাই দিছে লাখপতি বাইদেউৰ 10,000 টকা। গতিকে আপোনালোকৰ একাউণ্টত ধন সোমাইছে নে নাই এটাকৈ কমেণ্ট কৰক এই ভিডিঅ'ৰ কমেণ্ট বক্সত। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৱাকফ আইনৰ বিৰুদ্ধে গুৱাহাটীত মুছলমানৰ গৰ্জন। ৱাকফ আইনৰ বিৰুদ্ধে গৰজিছে সকলো মুছলমান। ৰাজপথৰ আন্দোলনৰ লগে লগে আইনী যুঁজ চলাব মুছলমানসকলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনা মুছলমানসকলৰ। শীঘ্ৰে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিম, এনেদৰে এতিয়া মন্তব্য কৰে শ মুছলমানে আৰু এই আইন বাতিল হ'বই লাগিব বুলি মন্তব্য মুছলমানসকলৰ। এইটো আমাৰ জাতীয় দায়িত্ব আমি পালন কৰিব লাগিব বুলি মন্তব্য মুছলমানসকলৰ আৰু এই চৰকাৰে বুজি নাপায় গণতন্ত্ৰৰ প্ৰতিবাদৰ ভাষা। বিজেপি চৰকাৰৰ অহংকাৰ এৰক আৰু মুছলমানৰ ওপৰত কৰা অন্যায় বন্ধ কৰক। আপোনালোকৰ দৰে অহংকাৰ হিটলাৰৰ আছিল, এনেদৰে এতিয়া হিটলাৰৰ লগত তুলনা কৰিছে এতিয়া বিজেপি চৰকাৰক। কংগ্ৰেছ চৰকাৰেও একেই অহংকাৰ আছিল আৰু সেই কংগ্ৰেছৰ ঠাই আজি ক'ত সকলোৱে জানে বুলি মন্তব্য মুছলমানসকলৰ আৰু সংখ্যালঘুৰ ওপৰত অন্যায় কৰা চৰকাৰ কেতিয়াও গণতান্ত্ৰিক চৰকাৰ নহয় বুলি মন্তব্য মুছলমানসকলৰ। সংখ্যালঘুৰ ওপৰত এটাৰ পিছত আন এটা ক'লা আইন জাপি দিয়া হৈছে আৰু এই আইনৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম বুলি মুছলমানসকলৰ হুংকাৰ আৰু প্ৰতিজন মুছলমানৰ উদ্দেশ্য একেই হ'ব লাগিব, একত্ৰিত হৈ আমি যুঁজ চলাব লাগে। নেমচুৰ সভাপতি গোলাম ৰাব্বানীৰ এই হুংকাৰ আৰু ৱাকফ আইনৰ বিৰুদ্ধে গৰজিছে সকলো মুছলমান। ৰাজপথৰ আন্দোলনৰ লগে লগে আইনী যুঁজ চলাব মুছলমানসকলে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনা মুছলমানৰ। শীঘ্ৰে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিম বুলি মন্তব্য নেমচুৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ। অহা 10 এপ্ৰিল তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী আঁচনিৰ ধন। কি আঁচনিৰ ধন সোমাব একাউণ্টত সবিশেষ জনাইছোঁ আমাৰ সবু দৰ্শকক যে পুৱাই লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব
ধন সাজু কৰক বেংক একাউণ্ট ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব ভাল খবৰ মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত জমা হ'বলৈ গৈ আছে চৰকাৰী ধন 10 এপ্ৰিলৰ পুৱাতেই লাভ কৰিব আপুনি এই ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাই পৰিব 10 এপ্ৰিল তাৰিখে ধন লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব এই ধন দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব এই ধন আৰু ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিল পুৱাই আহিব ভাল খবৰ মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ৰাতিপুৱাই চৰকাৰী আঁচনিৰ ধন